নগাঁও চহৰৰ মাজমজিয়াৰ মৰিকলগত এতিয়া চলিছে বৰশী বোৱাৰ প্ৰতিযোগিতা আৰু নগাঁও চহৰত সাধাৰণতে এনে দৃশ্য দেখা নাযায় যদিও এইবাৰ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে এইবাৰ এই নতুনকৈ সংযোজন ঘটাইছে তেওঁলোকৰ কাৰ্যসূচীৰ মাজত বৰশী বোৱাৰ প্ৰতিযোগিতা আৰু 200 গৰাকীৰো অধিক প্ৰতিযোগী যেহেতু ইয়ালৈ আহিছে আৰু তেওঁলোকে তেওঁলোকৰ সৈতে আমি প্ৰতিযোগীসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে, ক'ত ঘৰ? মোক কচলুখোৱা। মাছ পাইছে না নাই? মাছ পাম আখাব দে আমি। কিমান সময়ত আপোনালোকে আহিছে? মই সবতছে লাষ্টত অহা মানুহটো মই। আপুনি শেষত আহিছে? উস্তাদৰ মাৰ শেষ ৰাতি। উস্তাদৰ মাৰ শেষ ৰাতি মানে মাছ পাবই? মাছ পামে। প্ৰাইজ নিবই? প্ৰাইজ নাপালেও মাছ এটা পামেই। প্ৰাইজ নাপালেও মাছ পাবই পামেই, মানে সাজটো মিলিবই? সাজটো মিলিবই আজি মানে নিশ্চয়। মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু প্ৰতিযোগীসকল ইয়াত আছে মই তেখেতসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। বহু কেইগৰাকী প্ৰতিযোগী ইয়াত যিহেতু আছে। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ যমুনামুখ। যমুনামুখৰ পৰা আহিছে? যমুনামুখৰ পৰা আহিছো। কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিলো। কিমান সময়ত আহিছে পুৱা? মই ৰাতিপুৱা 8:30 বজাত পালেহি। 8:30 বজাতে অংশগ্ৰহণ কিমান সময়ৰ পৰা খেল হৈছে? 11টা বজাত ষ্টাৰ্ট হ'ল। 11টা বজাত হৈছে, এতিয়া 1 বজালৈকে সময় দিয়া হৈছে। হয়তো 1 বজা, কিন্তু এক্সটেণ্ড কৰিব যেন পাইছো আমি। মাছ পাইছে নে নাই? নাই পোৱা, এতিয়ালৈকে পোৱা নাই। মই ইয়াত দেখিছে যমুনামুখৰ পৰাও আচলতে লোকসকল আহিছে, প্ৰতিযোগীসকল আহিছে মৰিকলঙত এনেদৰে এতিয়া আজি বৰশী বোৱাৰ প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে নগাঁও জিলাই নহয়, নগাঁও জিলাৰ যিসমূহ দাঁতিকাষৰীয়া যিসমূহ জিলা আছে, হোজাই জিলা হওক বা মৰিগাঁও জিলা হওক, বিভিন্ন ঠাইৰ পৰা লোকসকল ইয়ালৈ আহিছে আৰু তেওঁলোকে নিজৰ খাদ্য সামগ্ৰী লৈ অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু বহু সংখ্যক লোক যিহেতু ইয়ালৈ আহিছে। আমি এই দৃশ্য মৰিকলঙৰ পাৰৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে, নিতু নিৰ্ভৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে যে নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে এইবাৰ নতুনকৈ সংযোজন ঘটোৱা বৰশী বোৱা প্ৰতিযোগিতা, নগাঁও চহৰৰ মাজমজিয়াত এতিয়া বৰশী বোৱাৰ প্ৰতিযোগিতা চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ, দাদা ক'ত ঘৰ আপোনাৰ? হোজাই। ইয়াত মাছ পাইছে নে নাই? নাই পোৱা। কিমান সময়ত আহিছে? আমি 9টা মানত আহি পালো। 9টা মানত আহি পাইছে? প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আহিছে? হোজাই জিলাৰ পৰা বহু সংখ্যক লোক ইয়ালৈ আহিছে। আমি কিছু আগলৈ চাম, যিহেতু মৰিকলঙৰ এতিয়া বৰশী বোৱাৰ প্ৰতিযোগিতা চাবলৈ মৰিকলঙৰ কাষে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বহু সংখ্যক লোকেই ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া যি আচলতে নগাঁও চহৰৰ মাজমজিয়াতে যি বৰশী বোৱাৰ প্ৰতিযোগিতা, সেই বৰশী বোৱাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বহু সংখ্যক লোক ইয়ালৈ আহিছে আৰু সেই 200 গৰাকীৰো অধিক প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে আৰু 1 বজালৈকে সময় আৰু 1 বজাৰ ভিতৰত যোনে আটাইতকৈ ডাঙৰ মাছ লাভ কৰিব, বৰশীত উঠাব পাৰিব, তেওঁকো পুৰস্কৃত কৰা হ'ব প্ৰথম, দ্বিতীয় আৰু যোনে আটাইতকৈ বেছি মাছ উঠাব প্ৰথম, দ্বিতীয় আৰু তৃতীয়, তেওঁলোককো পুৰস্কৃত কৰা হ'ব। গতিকে আজিৰ দিনটোত বৰশী বোৱাৰ খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু কাইলৈৰ দিনটোত নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে নাও খেলৰ আৰম্ভ কৰিব, নাও খেল অনুষ্ঠিত কৰিব। গতিকে ভোগালী বিহুক লৈ এইবাৰ নতুনকৈ যি সংযোজন হোৱা বৰশী বোৱাৰ প্ৰতিযোগিতা এইবাৰ সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। খুব ভাল লাগিছে, দেখা পাইছে লোকে লোকাৰণ্য হৈ গৈছে। ভোগালী বিহুৰ লগত সংগতি ৰাখি এবাৰ আমাৰ নতুনকে বৰশী বোৱা আৰু নাও খেল, আজি বৰশী বোৱা, অহাকালি নাও খেল প্ৰতিযোগিতা হ'ব আৰু বৰশী বোৱাত প্ৰায় 2 শতাধিক ইতিমধ্যে প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহু প্ৰতিযোগী আমাৰ আহিছে, কিন্তু আমি দিব পৰা নাই তেওঁলোকক। কিন্তু ৰাইজৰ যিটো উৎসাহ খুব ভাল লাগিছে। ইতিমধ্যে বহুত মাছ কিন্তু মাৰিছে, বৰশী মাছো উঠিছে। গতিকে আমি 1টা বজালৈকে সময় দিছোঁ, যথেষ্ট মাছ উঠিব। গতিকে এই প্ৰতিযোগিতাত আচলতে পৰম্পৰাগত এটা খেল ৰাইজে উপভোগ কৰিছে। চহৰৰ মাজত এই ধৰণৰ খেল নহয়, বৰশী বোৱা বা আমাৰ আজি নাও খেল। গতিকে আজি বৰশী বোৱা, কাইলৈ নাও খেল ৰাইজে উপভোগ কৰিব আৰু এই প্ৰতিযোগিতা ভোগালী বিহুৰ লগত সংগতি ৰাখি পেলাই প্ৰতি বছৰতে এইটো অব্যাহত ৰাখিব। যোনে ডাঙৰ মাছটো উঠাব তেওঁ নিশ্চয়, আমাৰ 2টা আছে, ডাঙৰ মাছ আৰু বেছি মাছ। ডাঙৰ মাছটোৰ কাৰণে আমাৰ পুৰস্কাৰ আছে আৰু যোনে বেছি মাছ ধৰিব তাৰ কাৰণে পুৰস্কাৰ আছে, প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ আছে। আৰু আমাৰ প্ৰতিযোগীসকল অকল নগাঁৱৰ পৰাই নহয়, বিভিন্ন জিলাৰ পৰা আহিছে। গতিকে খুব ভাল লাগিছে আৰু ৰাইজে প্ৰথমবাৰৰ কাৰণে চহৰৰ মাজত এই ধৰণৰ খেল উপভোগ কৰিব পাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।